মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত ভাগ লৈছে। আমি পোনে পোনে হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেললৈ যাব বিচাৰিছোঁ। আপোনালোকে যেতিয়াই মোক সোধে যে 12 হ'লগৈ নেকি, মই আপোনালোকক সদায় উত্তৰ দিওঁ 12 মোৰ হোৱা নাই, মই 11তে আছোঁ, 11.5ত আছোঁ। গতিকে মোৰ আশা 11 আছিল, মই 11 পাইছোঁ। চক যোৰহাট বুলি নহয়, আমি ধুবুৰীতো হাৰিছোঁ। যোৰহাটতকৈ ধুবুৰীত আমি বেছি ভোটত হাৰিছোঁ। এই ইলেকশ্যনত যদি আটাইতকৈ কোনোবাই ভাল ৰিজাল্ট কৰিছে ৰকিবুল হুছেইনে কৰিছে। ভাৰতৰ ভিতৰতে হায়েষ্ট মাৰ্জিন লৈ যদি কাৰোবাক আজি আমি হিৰো বনাব লাগে, যে কাৰোবাক যদি এই ইলেকশ্যনটো ব্যক্তিগতভাৱে যদি ক'ব লাগে যে নহয় কোনে আটাইতকৈ ভাল কাম কৰিলে বা ভাল ৰিজাল্ট কৰিলে, তেতিয়া আটাইতকৈ এই ইলেকশ্যনৰ যদি নায়ক কোন বুলি সোধে অসমত, ৰকিবুল হুছেইনক ক'ব লাগিব। 10 লাখ ভোটত জিকিছে। গতিকে 10 লাখ ভোটত জিকা কিয় জিকিছে তাৰ মই বিশ্লেষণ কৰিব নাযাওঁ। আমি যোৰহাটত হাৰিছোঁ, নগাঁৱত হাৰিছোঁ, ধুবুৰীত হাৰিছোঁ, 3টা চিটত হাৰিছোঁ, 11টা চিটত জিকিছোঁ। তৰুণ গগৈও কেতিয়াও 11টা চিটত জিকি পোৱা নাই। 93খন এছেম্বলিত আমি জিকিছোঁ। আজি যদি ইলেকশ্যন হ'লহেঁতেন আমি 93খন আসন পাই জিকিলোহেঁতেন। অসমৰ মানুহে ইয়াতকৈতো আৰু মোক নিদিয়ে, কিমান দিব? মানুহেওতো দিয়াৰ এটা লিমিট থাকিব নহয়। সকলো মোকেই দিব আৰু কাকো নিদিব তেনেকুৱাতো হ'ব নোৱাৰে। স্বাভাৱিক কথা, যদি ICUত থকা পেচেণ্ট এজনে অক্সিজেন পায় তেওঁলোকৰ কাৰণে এইটো আনন্দৰ কথা। মইতো ভিটামিন পাইছোঁ, 9 আছিলোঁ 11 হ'লোঁ। গতিকে কংগ্ৰেছে মোৰ মতেদি 4খন আছিল নেকি, নে কংগ্ৰেছৰ কেইখন আছিলে? 3খন আছিল। 3খন আছিল, 3খনতে থাকিলে। তেওঁলোকে অক্সিজেন পাইছে। অসমৰ মানুহে তেওঁলোকক জীয়াই থকাৰ অক্সিজেন দিলে যে বিৰোধী পক্ষ হিচাপে এটা পাৰ্টি থাকিব লাগে, গতিকে 3খন আসন দিছোঁ, আপোনালোক থাকক। কিন্তু অসমৰ মানুহে মোক ভিটামিন দিছে। 9খন আছিলোঁ, 11খনলৈকে গ'লোঁ। 76খনত জিকিছিলোঁ, 93খনত জিকিলোঁ। আৰু এই ইলেকশ্যনৰ ফলাফল কি? কৰিমগঞ্জত 2 লাখ মুছলমান মানুহৰ ভোট বেছি থকাৰ পিছতো কৰিমগঞ্জ আসনখন বিজেপিয়ে জিকিবলৈ সক্ষম হৈছে। গতিকে ইয়াতকৈ বিজেপিৰ কাৰণে ইয়াতকৈ কৃতিত্ব কি হ'ব পাৰে? এই অফিচটো ইমান লাকি যে আজি বিজেপিৰ সৰ্ববৃহৎ বিজয় আমি ইয়াৰ পৰা পালোঁ। শাসকীয় পক্ষই আজিলৈকে 11খন আসন পাব পৰা নাই, আমি 11খন আসন পালোঁ। আৰু আপোনালোকে যদি আলোচনাই কৰিব খোজে গৌৰৱ গগৈতকৈ ৰকিবুল হুছেইনটো আলোচনা কৰক, কাৰণ অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰীতকৈ ৰকিবুল হুছেইনে বেছি ভোটত জিকিছে। মই ভাবোঁ যে আগতে অসমত মুছলমান মানুহৰ ভোটৰ অধিকাৰী আজমল আৰু কংগ্ৰেছ আছিল। এইবাৰ অসমৰ মুছলমান মানুহৰ ভোটৰ 61 সম্ৰাট কংগ্ৰেছ হ'ল। আগতে 2টা পাৰ্টিৰ মাজত সেই ভোটটো লৈ কাজিয়া পেচাল আছিল। এইবাৰ নগাঁও আৰু ধুবুৰীৰ বিজয়ে, নগাঁৱত যদি আপোনালোকে চাই গোটেইকেইটা হিন্দু মানুহ বাস কৰা সমষ্টিত আমি লিড লৈছোঁ, আৰু মুছলমান মানুহ থকা সমষ্টিত প্ৰদ্যুৎ বৰদলৈয়ে লিড লৈছে। তেনেকৈ ধুবুৰীতো 11টা মুছলমান জনবহুল সমষ্টিত লিড লৈ ৰকিবুল হুছেইনে জিকিছে। গতিকে আজমল আৰু কংগ্ৰেছৰ সংখ্যালঘুত কোনে আটাইতকৈ বেছি ভোট পাব পাৰে, এই যুদ্ধখনত নিশ্চিতভাৱে কংগ্ৰেছ বিজয়ী হৈছে। কিন্তু তাৰ লগততো আমাৰ কেতিয়াও সম্পৰ্ক নাই, তাৰ পৰাতো আমি মাইল মাইল দূৰত থাকোঁ। I must thank the people of Orissa. When I last met the journalists in Orissa, I told them I'll come for oath-taking ceremony. Today the word became like a prophetic. I told just for saying it, but in Orissa I did 37 meetings. The people of Orissa has reposed faith in the leadership of Prime Minister. I got the hint, but I did not realize that victory will be so huge. I think getting Orissa, Arunachal, Andhra Pradesh, and our friendly party in Sikkim. So if you also notice this election from NEDA point of view, we own 2 important states, Sikkim and Arunachal.
in the state assembly election. Today, we are in power in all the northeastern states except Mizoram. Arunachal we own for third time. People initially told us that we get northeastern state by defection. But Arunachal has won consecutively 3 times and proved that we do politics in the northeast with the blessings of people, not with the defection. There are 542 seats. How can I explain one by one? I can talk about Guwahati seats that we own with a huge margin. Whether we own a seats in Uttar Pradesh or not, that can be explained by my counterpart in Uttar Pradesh or Uttar Pradesh BJP. For me, Guwahati is equally important than any other seats. So I must celebrate Guwahati's victory, victory in Tezpur, victory in Dibrugarh, victory in Lakhimpur. Why should I discuss a single seat in somewhere in the landscape of the country? Are you going to reach out to ZPM? Because There is no need. NDA has absolute majority. There is no crisis. Tomorrow, all the leaders of NDA have been invited. Our president of AGP and UPPL, Pramod Baru, will also join in that meeting. On 6, 7 or 8, Prime Minister will be elected, I don't know, as a leader of the political party, of the leader of the front. Then on a good day, I am sure Prime Minister will take oath. After taking oath, if he feels necessary of some more party, he will reach it out. But as of now, there is no instruction from anybody to reach out to any party. sir, do you think that this election makes a history or creates a history? The, of the Indian politics? this election is it will remain in the history of our country because no Prime Minister has got mandate for the 3rd consecutive time after Pandit Nehru. I am sure that Prime Minister Modi will also break, as the longest serving Prime Minister after he will also break the record of Nehru also as the longest serving Prime Minister in due course of time. But today, I am very happy that with 40% Muslim votes in Assam, I could give 11 seats to my party out of 14. So, এতিয়া ধুবুৰী, নগাঁও, যোৰহাট তিনিটা সমষ্টিৰে পৰাজয়ৰ কাৰণ আমি বিচাৰিব লাগিব। কিন্তু 14টাটো জিকাৰ কথা নাছিলেই। এতিয়া আপোনালোকে যদি গুৱাহাটীত জিকাৰ কাৰণটো মোক নুখুধে, তেজপুৰত জিকাৰ কাৰণটো নুখুধে, আৰু যোৰহাট আৰু নগাঁও আৰু ধুবুৰীৰ হাৰাৰ কাৰণটো সুধি থাকে, সেইটো কেনেকুৱা কথা হ'ব পাৰে? 11টা সিটত আমি জিকিছোঁ ভাই। তৰুণ গগৈ জিকা নাছিল 11টা সিটত। ইয়াতকৈ কি ডাঙৰ ফূৰ্তি হ'ব পাৰে? 93খন বিধানসভা আসনত জিকিছোঁ। কোনো দিনে কোনো চৰকাৰে জিকা নাছিল 93খন বিধানসভা আসনত। যোৰহাট হাৰিছোঁ, যোৱাবাৰ কলিয়াবৰত হাৰিছিলোঁ, এইবাৰ কলিয়াবৰত জিকিছোঁ। যোৰহাট আমি 29ত আকৌ জিকি ল'ম। 100লৈকেতো গ'লোৱে না, 93 হ'লে আৰু 7খন লাগে। গতিকে মই মিছন 100 হয়, মিছন 95 হয়, সেইটো সময় দেখা যাব। এটা মনত আছে, মই এইবাৰ মিছন মানে 100ত ভৰি দিম বুলি ভাবিছিলোঁ। অলপ 7 নম্বৰ কম হৈ গ'ল আৰু সেইটো বেলেগ কথা। কিন্তু ইলেকশ্যনত ৰাইজৰ উৎসাহ উদ্দীপনা দেখি মই ভাবিছিলোঁ যে 100ত চুই দিম। কিন্তু 93, 100, 90 পাৰ হোৱাৰ পিছত 93, 100ৰ কি পাৰ্থক্য আছে? Sir, NDA allies, NDPP, NPF and NPP have lost. Is there I think there are state level issues, particularly in this election. Meghalaya, Nagaland and Manipur, a particular religion openly went against our government in those states or openly gone against the NDA, and that religion has tremendous followers in those states. So that has made the difference. It is not a political defeat because nobody can fight with a religion. So if tomorrow all the Shankaracharya seats and say that Himanta must lose,
How can I fight with all the 4 Shankaracharya? So, in Nagaland, in Manipur, and in Meghalaya, the specific reason is that a particular religion or leader of those religion works against the certain political party. Usually they do not interfere in politics, but this time, for whatever reason, they interfered in politics, including Assam. Even Assam also, we could not get votes of that particular religion, because for whatever reason I have seen in the field, they have openly worked against the NDA this time. So that's my observation. But specific reason why Meghalaya has